নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 25 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PMAY ঘৰৰ পৰা আৰম্ভ কৰি চৰকাৰী টয়লেটলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অতি শীঘ্ৰে প্ৰদান কৰিব চৰকাৰী ঘৰৰ টকা। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী ঘৰলৈ প্ৰদান কৰিছে এক বিশেষ আপডেট। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ একান্ত আগ্ৰহ আৰু সহযোগত আমি আজি আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হ'লোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যৰ 3.25 লাখৰো অধিক পৰিয়ালক গৃহ নিৰ্মাণৰ বাবে অনুমোদন পত্ৰ বিতৰণ আজি শুভাৰম্ভ কৰা হয়। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে আগতীয়াকৈ চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল সেইসকল মানুহৰ ভিতৰত ইতিমধ্যে অসম চৰকাৰে 3,25,000 দুখীয়াসকলক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। তো যিসকল মানুহে চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ লাভ কৰিছে সেইসকলে এতিয়া লাভ কৰিব টকা। তাৰপিছত লিখা আছে এই পদক্ষেপৰ জৰিয়তে প্ৰতিটো পৰিয়ালক প্ৰায় 1.5 লাখৰ সমৰ্থনসহ আপোনাৰ সপোন ঘৰ নিৰ্মাণৰ বাবে মুঠ প্ৰায় 4,228 কোটি টকা বিনিয়োগ কৰা হৈছে। এই অনুমোদনৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত প্ৰাৰম্ভিকভাৱে আবেদন কৰা সকলো হিতাধিকাৰীক আমি সামৰি ল'বলৈ সক্ষম হ'লোঁ। ইয়াই শেষ নহয়, চলি থকা জিঅ' টেগিং প্ৰক্ৰিয়াৰ জৰিয়তে আৰু 30 লাখ পৰিয়ালে ঘৰ পাবলৈ যোগ্য বিবেচিত হ'ব। উল্লেখযোগ্য যে প্ৰতিটো ঘৰৰ বিপৰীতে শৌচালয় নিৰ্মাণৰ বাবে অতিৰিক্ত ধন অনুমোদন জনোৱা হৈছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে নতুনকৈ চৰকাৰী ঘৰ পোৱাৰ বাবে জিঅ' টেগিং কৰি আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা অনুযায়ী যিসকল মানুহে নতুনকৈ চৰকাৰী ঘৰৰ জিঅ' টেগিং কৰি আছে সেইসকলৰ ভিতৰত 30 লাখ মানুহক প্ৰদান কৰিব চৰকাৰী জিঅ' টেগিং ঘৰ। কেৱল মাত্ৰ চৰকাৰী জিঅ' টেগিং ঘৰে নহয়, শৌচালয়ৰ বাবে 12,000 টকা অতিৰিক্তভাৱে প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিব যোৱা কেইখনমান আঁচনিলৈ। তো ইয়াতে লিখা আছে 1 জানুৱাৰীত বহুকেইখন বিশেষ আঁচনি ঘোষণা কৰা হ'ব। ইয়াৰ ভিতৰত আমাৰ ছাত্ৰসকলৰ বাবে আহিব লগা আঁচনিখন অন্যতম। এই আঁচনিৰ বাবে আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ ছাত্ৰসকলে যোগ্য বিবেচিত হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে ছোৱালীসকলৰ বাবে নিযুত মইনা আঁচনি আৰম্ভ কৰাৰ পিছত এতিয়া ল'ৰাসকলৰ বাবে আৰম্ভ কৰিব বাবু আঁচনি। এইখন আঁচনিৰ জৰিয়তে প্ৰতিজন ল'ৰাই লাভ কৰিব নিজৰ বেংক একাউণ্টত চৰকাৰী আৰ্থিক সাহায্য। আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ ল'ৰাসকলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। এইখন আঁচনি 1 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ হ'ব। লগতে আৰু এখন আঁচনি অসম চৰকাৰে 1 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰিব। সেয়া হ'ল যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকলৰ বাবে অসম চৰকাৰে 1 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰিব মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। তো আজি ইমানেই।